মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকণমান আগতীয়াকৈ জনাব দিবা। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকণমান আগতীয়াকৈ জনাব দিবা। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকণমান আগতীয়াকৈ জনাব দিবা। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকণমান আগতীয়াকৈ জনাব দিবা। জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হ'ব।